নমস্কাৰ সকলোকে আশা কৰো সকলো ভালে আছে আৰু স্বাগতম জনাইছো মোৰ চেনেল পজিটিভিটি অফ লাইফ উইথ ডক্টৰ বনানী আজি আৰু এটা সাকসেস ষ্টৰী লৈ আহিছো এক্সেস বাৰছৰ আৰু আজি মোৰ লগত আছে সম্পা মনিয়াবু নমস্কাৰ তো বো দেখেতে আমাৰ ওচৰে হয় সিপাজাৰতে থাকে আৰু দেখেতে মোৰ পৰা এক্সেস বাৰৰ সেশন লবৰ কাৰণে আহিছিল আহকচোন জানো দেখেতৰ নিজৰ মুখেৰে দেখেতৰ অভিজ্ঞতা কি হয় নমস্কাৰ আপোনাক স্বাগতম জনাইছো বনানী নমস্কাৰ মই মানে আজি এমাহ মানৰ পৰা মানে বহুত কষ্ট খাই আছিলো তাকে আমাৰ মানে ঘৰৰ অৱস্থাও ঠিক নহয় মানে ডক্টৰৰ ওচৰত যাব লাগিব সেনেকৈ মানে ঘৰত কিছুমান কাম কৰি আছো যদিও মানে এই বিছনা এই কাম কৰো এনেকা আছিলো তাৰ পিছত ভাবিলো তোমালোকৰ ঘৰত মই বনানীৰ ঘৰত এদিন আহিলো আহি গোটেই পৰিয়ালটো গলা তোমাৰ কিবা হৈছে নেকি মই কৈছো কি মোৰ বহুত কিবা হৈ আছে মই মানে ৰাতি টোপনি মাৰিব নোৱাৰো আৰু ভাত পানীটো মোৰ ভোকটো নোহোৱাই হৈ গৈছে বাটিত লৈ ভাত খাওঁ এনেকৈ তাৰ পিছত বিষত মানে মই ভৰি পাতিব নোৱাৰো একদম কামেই কৰিব নোৱাৰো এনেকুৱা তাৰ পিছত বনানীৰ ওচৰত আহি এক্সেস বাৰ মই শিকিলো সেশনস ললো তাৰ পিছত প্ৰথম দিনাখনে মই সেশন লৈ ইমান ভাল পালো মানে মই ঘৰত গৈয়ে গোটেই কামকে কৰিব ধৰিলো মানে মোৰ দেহাৰ বিষ চিষ একদম নোহোৱাই হৈ গ'ল তাৰপিছত ভাতো বনাব গ'লো ভাত বনাই থাকোঁতে মানে মোৰ ইমান টোপনি ধৰিছে টোপনিত মানে মই কেতিয়া ভাতখিনি দি মই আজৰি হ'ম বিছনা ল'ম এনেকুৱা লাগিছে আগততো মই একদম টোপনি এমাহমান মই টোপনিয়ে মাৰিব পৰা নাছিলোঁ How does it get any better than this? হয় এক্সেসৰ এটো সবতকে ডাঙৰ বেনিফিট যে জুনদিনাখনে সেশন লয় বাকি বিলাক হিলিং লাহে লাহে হ'ব কিন্তু টোপনিটো 100% শিওর হেদিনাখন আহিবই ভালকে আৰু তাৰ পিছতো ডেফিনেটলি চেঞ্জেস বোৰ আহি থাকে কিন্তু এটো শিওর শর্ট ৰিজাল্ট এটা হয় যে টোপনিটো ডেফিনেটলি বহুত ভালকে আহে হয় ক হয় তাৰ পিছত মানে মই ভোকো লাগিছে বনাইও আছো মানে মোৰ ভোক লাগিছে তেতিয়া মই ভাবিছো বাকিবিলাকত এদিয়া মানে মই ভাত খাম জানো তাৰ পিছত সোনকালে মানে ভাতখিনি দি ময়ো ভাত খালো ওদিনা বাটিত খাও এদিনাখন মই থালত লৈ খাইছো ভাত বেছিকে খাইছো আৰু তাৰ পিছত মই অকমান শুই দিছো ঘৰৰ পৰিয়ালে কৈছে কি আজি নজগা হৈ ইমান দিনৰ মূৰত টোপনি আছে দেখোন তাৰ পিছত মই টোপনিৰ পৰা গধূলি সাৰ পাই ভাবিছো ইমান দেৰিলে মই শুলো না আজি তাৰ পৰা মই গোটেই কামেই কৰিলো শুই উঠি নেক্সট দিনা ৰাতিও মোৰ টোপনিত মই যে কৰিছো ৰাতিপুৱা সাৰ পাইছো পাই মানে মই গোটেই কামকে কৰিব পাৰিছো অনিনা মই ভৰি দিব নোৱাৰো ভৰি বিষ চোতাল হাৰি আপোনাৰ ভৰি বিষ নে গোটেই গাৰ গোটেই দেহটোৱে মোৰ বিষ আছিল হাতখনেৰে মই বাচনখিনি দাঙি মানে ধুব নোৱাৰো ভৰিখন পাতিয়ে মই চোতালখন হাৰিব নোৱাৰো এনেকুৱা আছিলে তাৰ পিছত যে সিদিনাখন হেৰিটো কৰিলো তাৰ পিছত মানে মই বহুত ভাল পালো ঘৰৰ মানুহে কৈছে কি ইমান দিনৰ পৰা তুমি যন্ত্ৰণাত ভুগি আছিলা এদিন তুমি বাছ লৈ তুমি ইমান ভাল পালা আৰু এদিন যাবা বুলি কৈছে ওই নেক্সট দিনাখনো মই আহিছো নেক্সট দিনাখনো আহি মই বহুত ভাল পালো তাৰ পিছদিনাখন মোৰ ঘৰত সৰু দেউতাৰ বছৰকীয়া আছিলে মই কৰিব নোৱাৰিম বুলিয়ে ভাবিছিলো কাৰণ যিহেতু মোৰ এমাহ মানৰ পৰা ইমান মোৰ গা বেয়া মই শুকাই পিনাই গৈছো ভৰি পাতিব নোৱাৰো তাৰ পিছত মই নিজে নিজে মোৰ হাজবেণ্ডক ক'লো বোলে নহয় দেউতাৰ কাজখন পাতিব লাগিব হা তুমি ইমান ভাল পালানে কাজ পাতিব পাৰা হ'লা তাৰ পিছত মই গোটেই সমস্ত কাজৰ বজাৰ পাই কৰি মানে মানুহ মাতাৰ পৰা মই গোটেইখিনি আৰাম পাই গ'লো তেতিয়াৰ পৰা মই আজিলৈ মোৰ মুখৰ জিলকনি আহিছে মোৰ স্বাস্থ্যটো অকণমান আগতকৈ ভাল হৈছে এইখিনি আৰু মই বহুত ভাল পাইছো আৰু আসলতে আমাৰ স্বাস্থ্যটো ভাল হ'বৰ কাৰণে ভাল টোপনিৰ কিমান প্ৰয়োজন আপোনালোক সকলোৱে হয়তো জানে যদি আমি এক ৰাতি ভালকে টোপনি আহিব নোৱাৰো পিছদিনাখনৰ যেতিয়া কামবোৰ আমি কৰো তেতিয়াহ'লে আমি কিমান এটা বুজা লৈ কাম কৰো আৰু এখেতে ধৰক এমাহৰ পৰা যদি ভালকে টোপনি আহিব পাৰে তেওঁৰ স্বাস্থ্যৰ কথা ভাবক আৰু আজি আপোনাক দেখি মোৰ ইমান ভাল লাগিছে যে আপোনাৰ যোনটো মুখৰ গ্লো হেতু যোনটো শুকাই গৈছিলে হেতু আজি মানে ইমান দিন পিছতো যে ঘূৰি আহিছে বা আপুনি ধুনীয়াকে খোৱা লোৱাখিনি ভাল হৈছে বা টোপনি হৈছে এটলিষ্ট আপুনি বডিটো আপোনাৰ হিল হৈছে আৰু সেই বস্তুটো সদায় এক্সেছে মানুহক দিছে এটা মেজিকেল মানে কেনেকে চেঞ্জেস বিলাক হয় একচুয়ালি জাস্ট 32টা পয়েন্টস মানে গোটেই বস্তুটো এটা বৈজ্ঞানিক পদ্ধতি হয় আমাৰ একচুয়ালি ব্ৰেইন ওয়েভস খিনি মই অতি সোনকালে আপোনালোকৰ গোটেই ডিটেইলছটো বুজাম যে এক্সেস বাৰছে কেনেকে আমাৰ মগজুত বা আমাৰ গোটেই বডিটোত কাম কৰে
আৰু তাৰ ৰিজাল্টবিলাক মই এতিয়া যিমান মানুহক সেশনছ দিছোঁ এইবিলাক সাকসেস ষ্টৰী হিচাপে মই লৈ আহিছোঁ আৰু আপোনালোকে চাই বহুতখিনি সঁহাৰি দিছে আৰু হয়তো বহুত প্ৰেক্টিশনাৰ আছে ডেফিনেটলি তেওঁলোকৰ পৰাও আপোনালোকে সাকসেস ষ্টৰীজবিলাক দেখিছে হয় এক্সেছে মানুহক এটা নতুন জীৱন দিবলৈ মানে সক্ষম হৈছে বুলি মই ভাবো নহয় নে হয় হয় বানানি ঠিক আছে থ্যাংক ইউ সম্পাবো বহুত ভাল লাগিলে আৰু আশা কৰো আপোনালোকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব শেয়াৰ কৰিব আৰু ভিডিঅ'জ বিলাক ভাল পায় যদি ধুনীয়াকৈ সাবস্ক্ৰাইব কৰিব বহুত বহুত ধন্যবাদ